ৰাম নাৰায়ণ ৰাম। ধৰ্ম আৰু কৰ্ম এটা মুদ্ৰাৰ দুটা মুখ বুলি কোৱা হয়। বহুতে কয় যে আমাৰ কৰ্মেই আমাৰ ধৰ্ম, আৰু বহুতে কয় যে ধৰ্ম ৰক্ষা কৰাটোৱেই আটাইতকৈ ডাঙৰ কৰ্ম। আমাৰ মহাগুৰি বালক ব্ৰহ্মচাৰীজীয়ে এই বিষয়টোত কি কয়? তেওঁৰ দৃষ্টিভংগীৰ পৰা আজিৰে পৰা আমি বুজাৰ চেষ্টা কৰিম যে ধৰ্ম আৰু কৰ্ম বুলিয়ে সঁচাকৈয়ে কি। প্ৰাচীন যুগত সকলো জানেই কত যে কৰ্মেই আমাৰ ধৰ্ম। আপুনি যিকোনো ধৰ্মগ্ৰন্থ খুলি পঢ়ক, তাত এই কথাই উল্লেখ পোৱা যায়। আমাৰ মহাগুৰি বালক ব্ৰহ্মচাৰীজীয়ে কয় যে মানুহে নিজে কৰ্ম নকৰে, কৰ্ম কৰে সেই সৃষ্টি যিয়ে আমাক এই পৃথিৱীত পঠাইছে, জন্ম দিছে, অৰ্থাৎ এই আকাশ আৰু প্ৰকৃতি। আমি এইবোৰৰ পৰা জন্ম লৈছো। মানুহৰ ওচৰত আজিকালি যি কিবা আছে সেইবোৰ আকাশ আৰু প্ৰকৃতিৰ দান। আকাশ, পৃথিৱী, পানী, বায়ু আৰু শক্তি, এই পাঁচবোৰে সকলো সৃষ্টি কৰিছে। এইবোৰ নথকা হলে আমি কেনেকৈ উশাহ লব পাৰিলো, কেনেকৈ জীয়াই থাকিম? সেই কৰ্ম যি হয় সেইবোৰ এইবোৰৰ মাজেৰে হয়। মানুহ মাথো চিন্তন কৰে, তত্ত্বৰ অনুসৰণ কৰে। আকাশে প্ৰকৃতিৰ সৃষ্টি কৰিছে, সৃষ্টিৰ সৃষ্টি কৰিছে, আৰু সেই সৃষ্টিৰে আমি সকলো উৎপন্ন। এই সকলো একে আনৰ সৈতে জড়িত। এইবোৰৰ পৰা আমি শক্তি পাওঁ, আমাৰ চেতনা জাগ্ৰত হয়, আমাৰ বিবেকৰ সৃষ্টি হয়। মানুহে যি কৰে সেইটো সঠিক নে ভুল, সেইটো আমাক আমাৰ বিবেক কয়। জীৱনত বহু সময়তে এনে পৰিস্থিতি আহে যেতিয়া আমি কাৰোবাৰ মন দুখাই দিওঁ, নোখোজাকৈয়ে কৰোবাৰ অপকাৰ কৰোঁ আৰু ভাবো যে আমাক কোনে চাইছে। আমি যদি কাৰোবাক নকওঁ কোনে জনাব? কিন্তু আমাৰ ভিতৰত থকা বিবেক, আমাৰ মন, এইবোৰ সকলো জানে। আমি যেতিয়া ভুল কৰোঁ তেতিয়াই আমাৰ বিবেক আমাক সতৰ্ক কৰি দিয়ে যে এই কামটো ভুল, কৰা উচিত নহয়। সেয়ে ভাবিব নালাগে যে আমাক কোনে চোৱা নাই। আমাক আমাৰ বিবেক চাই, আমাৰ অন্তৰাত্মা চাই। মানুহে বহু সময়তে নিজকে অক্ষম আৰু হাৰ মানি লৈ বুলি ভাবে। জীৱনত বহু সময়তে পৰিস্থিতি আমাৰ বিপৰীত হয়। আমাৰ মন আমাৰ নিয়ন্ত্ৰণত নাথাকে। আমি আমাৰ বিবেকৰ কথা শুনিব নোৱাৰো। এনে সময়ত মানুহে হতাশ আৰু নিৰাশ হয়। এনে অৱস্থাত ধ্যান, মেডিটেশ্যন একেবাৰে সহায়ক হয়। ধ্যানৰ জৰিয়তে আপুনি আপোনাৰ মন, বিবেক আৰু অন্তৰ আত্মাক সবল কৰি তুলিব পাৰে। সেইবোৰ আপোনাৰ নিয়ন্ত্ৰণত আনি ৰাখিব পাৰে। সেয়ে প্ৰতিজন মানুহে ধ্যান কৰিব লাগিব। যেতিয়া আপোনাৰ মন আৰু বিবেক নিয়ন্ত্ৰিত থাকিব, তেতিয়া সৃষ্টি আপোনাৰ পৰা কেৱল ভাল কৰ্মহে কৰাই ৰাখিব, আৰু সেইবোৰেই আপোনাৰ ধৰ্ম হ'ব।